উপদেশতকৈ আৰ্হি ভাল, তাকেই যেন বাস্তৱত দুই শিক্ষিত যুৱতীয়ে দেখুৱাইছে আদৰ্শ। ফুড চালাডৰ ব্যৱসায় কৰ্মসংস্থাপনৰ নিদৰ্শন। দৰঙৰ দীপিলা চুকৰ সমীপৰতে খটৰা সত্যপথত লথাপাৰা আৰু কেন্দুগুৰি গাঁৱৰ দুই স্নাতক ডিগ্ৰীধাৰী যুৱতীয়ে ফুড চালাডৰ ব্যৱসায় আৰম্ভ কৰি নাৰী সমাজৰ বাবে এক নিদৰ্শন দাঙি ধৰিছে। নিজৰ শিক্ষা দীক্ষা আৰু ঘৰৰ যাৱতীয় কাম কাজ কৰাৰ লগতে চৰকাৰী কৰ্মসংস্থাপনলৈ অপেক্ষা নকৰি আৰ্থিকভাৱে সবল হ'বলৈ প্ৰতিদিনে ফুড চালাডৰ ব্যৱসায় চলাই আহিছে। কোনো ধৰণৰ ভয় শংকা লাজ নকৰি নিজৰ ভৰিত নিজে থিয় দিয়াৰ লক্ষ্যৰে প্ৰতিদিনে 10 বজাৰ পৰা আৰম্ভ কৰা ফুড চালাডৰ দোকানত ৰাইজৰ উপস্থিতি সহায় সহযোগিতা আৰু উৎসাহ উদ্দীপনা কামনা কৰিছে চিপাঝাৰ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীধাৰী দুই বান্ধৱী ইৰাৱতী কাশ্যপ আৰু বৰ্ণালী ৰাজবংশীয়ে। আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে এনেদৰে যুৱ প্ৰজন্মক আগবাঢ়ি অহাটো সমাজৰ বাবে এক আদৰণীয়। উপদেশতকৈ আৰ্হি ভাল, তাকেই দেখুৱাই বাস্তৱত ওলাই অহা দুই বান্ধৱীক আমিও জনালো অলেখ শুভকামনা। দিবাকৰ বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। BA পাছ কৰিলোঁ, যিহেতু আমি কৰ্মসংস্থাপন এটা ল'বলৈ চাকৰি বাকৰি নোপোৱাৰ ফলত আমি ফুড চালাডৰ এখন দোকান আৰম্ভ কৰিছোঁ। যাতে আপোনালোকক অনুৰোধ জনাইছোঁ, আমাৰ দোকানখনলৈ আহি আপোনালোকৰ স্বাস্থ্য ভালে ৰখাৰ লগতে আমাকো 2 পইচা দি সহায় কৰে যেন। ফুড চালাডত আছে আপেল, তিয়ঁহ, নাচপতি, কল, আনাৰস এনেকুৱা ধৰণৰ বস্তু সকলো আছে। নাৰিকল সংগ্ৰহ আমি ঘৰৰ ওচৰতে বজাৰ থাকে, তাৰ পৰা আমি সংগ্ৰহ কৰি আনো। যথেষ্ট ভালে চলি আছে বাৰু। চাকৰিৰ লগতে আমি পঢ়াৰ লগতে আমি চাকৰিটোলৈকেও মানে হেৰি কৰি আছিলোঁ আৰু চাকৰিয়ে যে পাম আমি সেইটো কথা নহয়। ইয়াতে এখন ব্যৱসায় নিজৰ কৰ্মসংস্থাপন এটা ল'বলৈ ভালকৈ আগুৱাই যাবলৈ আমি নিজকে এইটো বাছি লৈছোঁ। চবেই সাহসী হ'ব লাগে, চবেই আগুৱাই যাব লাগে এনেকৈ কাম কৰিছে এওঁলোকে, উচ্চ শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকে গম পোৱা মতে, আৰু তেওঁলোকে নিজাকৈ এটা উদ্যোগ লৈ দীপিলাত এই ৰাইজক যি ফুড চালাডৰ ব্যৱস্থা কৰিছে সেইটো সঁচাই প্ৰশংসনীয়। আৰু ছোৱালী মানুহ হৈ তেওঁলোকে বহি থকা নাই, ঘৰত বহি থকা নাই, নিজৰ পঢ়া খৰচ উলিয়াবৰ কাৰণে যথেষ্ট কষ্ট কৰিছে। আৰু আমি তেওঁলোকক স্বাগতম জনাইছোঁ। এনেকৈ ওলাই আহক উদ্যমী যুৱক যুৱতীবিলাকক চৰকাৰেও সহায় কৰিছে। এই ক্ষেত্ৰত চৰকাৰেও দৃষ্টিগোচৰ কৰি এনেকুৱা ল'ৰা ছোৱালীবিলাকক উৎসাহ দিব লাগে। আৰু তেওঁলোকে যিটো কম পৰিসৰত কৰিছে বৰ্তমান আমি দেখিছোঁ, নিশ্চয় ইয়াত বেচা কিনাটো খুব ভাল হৈ আছে, তেওঁলোকৰ মুখৰ পৰা আমি গম পাইছোঁ। দুগৰাকী শিক্ষিত ছোৱালী আৰু নিজৰ পঢ়াৰ খৰচৰ লগতে সমাজত এটা অৱদান আগবঢ়াবৰ কাৰণে উঠি আহিছে। লাজ কৰা নাই, তেওঁলোকে শংকা কৰা নাই, সুন্দৰভাৱে দুয়োগৰাকী ওলাই আহিছে। আমি ভাল পাইছোঁ তেওঁলোকক, আগুৱাই যাওক। ভৱিষ্যতেও তেওঁলোকে নিজৰ ব্যৱসায় কৰি ঘৰৰ লগতে স্বাৱলম্বী দিশত আগবাঢ়ি যাওক। আজিকালি যিটো শিক্ষা ব্যৱস্থাত এইবিলাক বস্তু আছে কাৰিকৰী বিষয়বিলাকৰ লগতে, গতিকে তেওঁলোকে ঘৰত বহি থকা নাই বা মোবাইল চাই বহি থকা নাই, তেওঁলোকে নিজে হাতে কামে লাগিছে। আজৰি সময়খিনিত এনেকৈ গৰম বন্ধৰ সময়খিনিত তেওঁলোকে সদব্যৱহাৰ কৰিছে আৰু নিজৰ পঢ়া পাতিও কৰি আছে গম পোৱা মতে। গতিকে এইটো খুব প্ৰশংসনীয় কাম হৈছে। আমি আদৰণি জনাইছোঁ তেওঁলোকক এই ক্ষেত্ৰত। ৰাজবংশী আৰু ইৰাৱতী কাশ্যপে যি গম পোৱা মতে এগৰাকীৰ লথাপাৰাত ঘৰ আৰু এগৰাকীৰ আমাৰ দীপিলা বামুণপাৰাতে ঘৰ, দুয়োগৰাকীয়ে খুব সংযোগ হৈ ইয়াত এটা সুন্দৰ ব্যৱসায় আৰম্ভ কৰিছে। আৰু তেওঁলোকে নিশ্চয় দীপিলাৰ আশে পাশে যি সামগ্ৰী মেটেৰিয়েলছবিলাক লৈছে, বহুত তেওঁলোকে কাৰিকৰী কৌশল খটোৱা নাই যদিও কম সময়ত কম মূল্যত তেওঁলোকে যিখিনি ফুড চালাডৰ ব্যৱস্থা কৰিছে এটা সুন্দৰ সুস্বাদু হৈছে। আমি আশা কৰিছোঁ এই অঞ্চলৰ ৰাইজে অহা যোৱা কৰোঁতে ৰাস্তা কাষতে ইয়াতে পাব আৰু এবাৰ তেওঁলোকক উৎসাহ দিয়াও হ'ব, খোৱাও হ'ব। আজি 9 দিন পৰ্যায় পাইছে, প্ৰতিদিনে তেওঁলোকৰ দৈনিক যিটো মানে বৃদ্ধি পাইছে কাষ্টমাৰৰ সংখ্যাটো, সেইটো এটা ভাল লাগিছে। আৰু আমি আজিও এই গৰমত, অত্যাধিক গৰমত আহি ইয়াত ফুড চালাড গ্ৰহণ কৰিলোঁ, খুব ভাল লাগিছে আমাৰো। আৰু এওঁলোক আছে, ৰাইজ আমাৰ লগতো আছে, নিশ্চয় তেওঁলোকে ব্যৱসায়খন কৰি থাকক, ৰাইজেও সহায় কৰক, সেইটো এটা ভাল লাগিব আৰু আমাৰ ফালৰ পৰা। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।